এখন বিদ্যালয়ৰ সন্তোষজনক ফলাফলত উৎফুল্লিত বিদ্যালয়ৰ অভিভাৱক, বিদ্যালয়ৰ কৰ্তৃপক্ষ আৰু সচেতন ৰাইজ। এই বিদ্যালয়খন আন ক'তো নহয়, টংলা চহৰৰ পাৰ্শ্বৱৰ্তী অঞ্চলতে। বিদ্যালয়খনৰ নাম হৈছে মেচকাপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়। বিদ্যালয়খনৰ ফলাফল আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ পাঠদানৰ কষ্টৰ ফলৰ উপহাৰ দিলে অতি দৰিদ্ৰ ঘৰৰ পৰিয়ালৰ সন্তানে। এটা সময়ত সচেতন অভিভাৱকে গা এৰি দিয়া বিদ্যালয়খনৰ সুনাম কঢ়িয়াই অনাত নতুন শিক্ষাবৰ্ষত উজান উঠিল নামভৰ্তিকৰণত। পৰিতাপৰ কথা যে এটা সময়ত আন আন চৰকাৰী বিদ্যালয়ত ছিট নোপোৱাসকলেহে এই বিদ্যালয়ত নামভৰ্তি কৰিছিল। পিছে সৰু হাবিতো যে বাঘ থাকে তাৰে দৃষ্টান্ত দাঙি ধৰিলে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে। অতি দুখীয়া দৰিদ্ৰ পৰিয়ালৰ সন্তানে কোনো টিউচন নোহোৱাকৈ বিদ্যালয়খনৰ নাম উজ্বলোৱাত মেচকাপুখুৰী অঞ্চলবাসীয়ে বিদ্যালয়খনৰ কৰ্তৃপক্ষক উচ্চ প্ৰশংসা কৰে। উল্লেখযোগ্য যে প্ৰাথমিক বিদ্যালয়ত ভালকৈ স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ শিকি নহা ছাত্ৰ-ছাত্ৰীসকলক অ আ ক খ ইংৰাজী বৰ্ণমালা ABCD আৰু নেওতা নজনা ছাত্ৰ-ছাত্ৰীসকলক শিকাই বুজাই মানৱ সম্পদ গঢ়াৰ সংকল্প লৈছিল দক্ষতা সম্পন্ন শিক্ষক-শিক্ষয়িত্ৰীয়ে, যাৰ ফলত ছাত্ৰ-ছাত্ৰীয়ে দিলে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা। উল্লেখযোগ্য যে নতুন শিক্ষাবৰ্ষৰ পাতনি বিদ্যালয়ৰ আন্তঃগাঁথনি আৰু কৃতি ছাত্ৰ-ছাত্ৰীক জনোৱা সম্বৰ্ধনাৰ সন্দৰ্ভত বিদ্যালয়ৰ প্ৰধান শিক্ষক বকুল বড়ো, বিদ্যালয় পৰিচালনা সমিতিৰ সভানেত্ৰী লক্ষণা শৰ্মাই সাংবাদিকৰ আগত দাঙি ধৰা বক্তব্য শুনকচোন। টংলাৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট, AIN লাইভ। নমস্কাৰ। মেচকাপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়লৈ আপোনালোকলৈ আদৰণি জনাইছোঁ। আপোনালোকে এই অনুষ্ঠানৰ বিষয়ে কিছু জানিব বিচৰাৰ কাৰণে যে আজি আমি এটা অনুষ্ঠান কৰিছিলোঁ। এই অনুষ্ঠানটো হৈছে যে যিসকল ছাত্ৰ ছাত্ৰী ইয়াত এডমিশ্যন ল'লে তেওঁলোকৰ আমি আদৰণিৰ এটা অনুষ্ঠান কৰিলোঁ। লগতে আমাৰ যিসকলে HSLC পৰীক্ষাত উত্তীৰ্ণ হ'ল তেওঁলোকৰ এই বিদ্যালয়ৰ যিখন নেকি প্ৰমাণপত্ৰ, সেই প্ৰমাণপত্ৰখনো আমি আজি বিতৰণ কৰিছোঁ। আৰু এই অনুষ্ঠানটো আমি অভিভাৱকসকলৰ উপস্থিতিত কৰিব পাই সঁচাকৈ ভাল লাগিছে। আৰু এই বিদ্যালয়ৰ আজি বৰ্তমানৰ যিটো নেকি ৰিজাল্ট, বহু বছৰ ধৰি আমাৰ যথেষ্টখিনি ল পৰ্যায়ত আছিল, তথাপি এইবাৰ তাতকৈ আমাৰ যথেষ্টখিনি উন্নত বুলি আমি ক'ব খোজোঁ। আৰু ইয়াৰ কাৰণে বিশেষকৈ আমাৰ ছাৰ বাইদেউসকল, তেখেতসকলে অশেষ পৰিশ্ৰম কৰি আৰু তেখেতসকলৰ পৰিশ্ৰমৰ ফল হিচাপে আমি এইবাৰ পাব সক্ষম হৈছোঁ। হয়, ইয়াত বৰ্তমান যিখিনি মানে সুখ্যাতিৰে মানে আমাৰ এজনে ফাৰ্ষ্ট ডিভিজন পাইছে অসমীয়া বিভাগত লেটাৰ মাৰ্ক সহ, আৰু তিনিজনে দ্বিতীয় বিভাগত গৈছে আৰু এজনে তৃতীয় বিভাগত পাছ কৰিছে। মই তেওঁলোকৰ এটাই মই ধন্যবাদ জনাইছোঁ যে প্ৰথম অৱস্থাত এডমিশ্যন লওঁতেই যিটো পৰ্যায় আছিল তাৰ তুলনাত যথেষ্টখিনি উন্নত হৈছে। কাৰণ এই মেচকাপুখুৰী অঞ্চল যিটো টাউনৰ পাৰ্শ্বৱৰ্তী এৰিয়া, আৰু ইয়াত বেছিখিনি গাৰ্জেনে ইয়াত ল'ৰা ছোৱালীবিলাকক নপঢ়ায়। আৰু যিখিনি আমি এতিয়া ল'ৰা ছোৱালী পাবৰ সক্ষম হ'লোঁ এইবুলি যিটো ৰিজাল্ট পালোঁ, ইয়াত আমি দেখিছোঁ যে এওঁলোকক কিন্তু মানে টাউনত প্ৰথমতে এডমিশ্যন লয়, তাতে যদি কোনোবা এডমিশ্যন নাপায় তেতিয়া আমাৰ ইয়াত এডমিশ্যন লয়হি। আৰু কোনোবা যদি ক'ৰবাত কিবা কাৰণত নোৱাৰে, কিবা অসুবিধা হ'লে সেইসকলে ল'ৰা ছোৱালী ইয়াত আহে। আৰু তেনেধৰণৰ ল'ৰা ছোৱালীৰ পৰা যে আজি এইখিনি ৰিজাল্ট কৰিছে, সেইটো মোৰ কাৰণে আচলতে অতি মই কি বুলি ক'ম যে যিটো নেকি ইমান এটা আনন্দ পাইছোঁ যে তেওঁলোকে যে ইয়াত আহি আমাৰ ছাৰ বাইদেউসকলৰ অশেষ কষ্টৰ ফল হিচাপে যে আজি দেখুৱাব পাৰিছে, সেইখিনিয়ে মোৰ বাবে আনন্দ। কাৰণ মই এই বছৰটোতেই এই বিদ্যালয়খনৰ প্ৰধান হিচাপে জাষ্ট দায়িত্ব লৈছোঁ, আৰু লৈ এই ৰিজাল্টটো পোৱাৰ কাৰণে মই নিজকেও আনন্দিত হৈছোঁ। ইয়াৰ যিখিনি নেকি স্কুলৰ মানে পৰ্যায়টো একেবাৰে পুতলগা অৱস্থাত, বৰষুণ দিলেতো একেবাৰে ক্লাছ কৰিব নোৱাৰি। গতিকে চৰকাৰৰ ফালৰ পৰা মই এটাই আহ্বান জনাওঁ যে যিয়ে নহওক, যিহেতু ইয়াত একেবাৰে দুখীয়া ঘৰৰ ল'ৰা ছোৱালীখিনি ইয়াত অধ্যয়ন কৰে, গতিকে সেই ল'ৰা ছোৱালীখিনি যাতে স্কুললৈকে আহি অন্ততঃ অলপ শান্তিত থাকিব পাৰে, তাৰ কাৰণে চৰকাৰে যাতে ব্যৱস্থা কৰে তাৰ বাবে মই আহ্বান জনাইছোঁ। মই অভিভাৱকসকললৈ মই বিনম্ৰ অনুৰোধ জনাওঁ, তেখেতসকলে ল'ৰা ছোৱালী ৰেগুলাৰ অহাৰ কাৰণে ব্যৱস্থাটো কৰক। যদি ল'ৰা ছোৱালী ইয়াত ৰেগুলাৰ স্কুললৈকে আহে আৰু তেতিয়াহ'লে নিশ্চয় তেওঁলোকৰ জীৱনত এটা পৰিৱৰ্তন হ'ব বুলি আমি দৃঢ়তাৰে আমি ক'ব পাৰোঁ। আৰু যিসকল অভিভাৱকে ধৰক টাউনলৈকে বা
অন্যান্য প্ৰাইভেট ছেক্টৰলৈকে ল'ৰা ছোৱালীবিলাকক নি অশেষ কষ্ট কৰি আছে, আমিতো সদায় দেখিছোঁ। গতিকে সেইখিনি তেওঁলোকে কষ্ট নকৰি যদি এই নিজৰ অনুষ্ঠান হিচাপে এই মেচকাপুখুৰী অঞ্চলৰ ৰাইজে যদি নিজৰ ল'ৰা ছোৱালী এই অনুষ্ঠানখনত পঢ়োৱাৰ ব্যৱস্থা কৰে, তেতিয়া নিশ্চয় এই অঞ্চলৰ এখন আদৰ্শ শিক্ষা অনুষ্ঠান হিচাপে গঢ়ি উঠিব বুলি আমাৰ দৃঢ় বিশ্বাস। আজি আমি এটা পৰামৰ্শ দিছোঁ, আমি এটা তেওঁলোকক কৈছোঁ যে যাতে স্কুলত যাতে তেওঁলোকে ৰেগুলাৰ যোৱাৰ ব্যৱস্থা কৰে। কাৰণ আমি ইয়াত পাইছিলোঁ কিছুমান ল'ৰা ছোৱালী স্কুললৈকে অহা নাছিল, আমি ঘৰত গৈ হ'লেও উঠাই আনিছিলোঁ, আনি ইয়াত পাঠদান কৰোৱা হৈছিল আৰু সেই হিচাপে তেওঁলোকে ফলাফলটো দেখুৱাব সক্ষম হৈছিল। হয়, আপোনালোকৰ চেনেলৰ মাধ্যমেৰে মই ৰাইজলৈ এটা গুহাৰি জনাওঁ যে এই অঞ্চলৰ ৰাইজে এই অনুষ্ঠানখন অতি কষ্টেৰে গঢ়িছিল। এই অনুষ্ঠান গঢ়াৰ পিছত ৰাইজে এটা অনীহা মানে ভাৱ এটা সৃষ্টি হৈছে আৰু ইয়াৰ বাবেই ৰাইজৰ মাজত এই যে অনীহা ভাৱটো আহিলে, ইয়াৰ মূলতে হ'ল যে এটা সময়ত এবাৰ এই মেচকাপুখুৰী স্কুলে এবাৰ মানে ফলাফল বেয়া হোৱাটো আমি জানো আৰু সেইটো হৈছিল। কিন্তু সেই এবাৰ বেয়া হোৱা কথাটোকেই মানে এটা পৰ্টেলৰ জৰিয়তে তেওঁলোকে মানে 3বাৰ নীল মৰা বুলি এটা প্ৰচাৰ এটা দিলে আৰু সেইটোক লৈ গাৰ্জেনৰ মাজত এটা মানে ভাৱ সৃষ্টি হৈছে যে মেচকাপুখুৰী স্কুলত বাৰে বাৰে নীল মাৰে। কিন্তু এই বিষয়ক লৈ আমিও সকলোকে জনাইছোঁ আৰু ৰাইজক এতিয়াও মই অনুৰোধ জনাওঁ, যদি ডিষ্ট্ৰিক্টলৈকে সেই ৰেকৰ্ডটো চাই তেওঁলোকে পাব যে ইয়াত 3 বছৰ নীল একেটা ঠাই কেতিয়াও মৰা নাই, এবাৰেই নীল মাৰিছিলে। গতিকে তাকে লৈ মানুহখিনি এই অৱস্থা হৈছে যে ৰাইজবিলাকে যে চিলনীয়ে কাণখন নিলে বুলি চিলনীক খেদি ফুৰিছে, কিন্তু নিজৰ কাণখন আছেনে নাই লাৰি চোৱা নাই। গতিকে মই এটাই অনুৰোধ জনাইছোঁ, ৰাইজে ইয়াত ল'ৰা ছোৱালীবিলাকক এডমিশ্যন দিয়ক আৰু তেওঁলোকৰ দায়িত্ব আমি গ্ৰহণ কৰিম। এতিয়া আমাৰ এই যি ফলাফল, এই ফলাফলত আমাৰ শিক্ষকসকলৰ যথেষ্ট অৰিহণা আছে বাৰু। তাৰ লগতে যিকেইজন ল'ৰা ছোৱালী পাছ কৰিলে তেওঁলোকৰ নিশ্চয় অৰিহণা আছে, তেওঁলোকে যথেষ্ট চেষ্টা কৰিছে আৰু আমি প্ৰত্যেকজন টিচাৰে তেওঁলোকক বিষয়বস্তুৰ ওপৰত জ্ঞান দিবলৈ যথেষ্ট আমি চেষ্টা কৰোঁ। ৰিজাল্টটো লৈ বাৰু অত্যন্ত সুখী, কিন্তু এই স্কুলখনত মই 1990 চনৰ পৰাই মানে একাকীকভাৱে জড়িত হৈ আছিলোঁ। তাৰপিছত 2008 চনত মই স্কুলৰ পৰা গ'লোঁ, স্কুলত বেলেগ স্কুললৈ গুচি গ'লোঁ। তাৰপিছতো তেতিয়া যেনেকুৱা মোৰ এইখন স্কুলৰ প্ৰতি মৰম আছিল, এতিয়াও আছে। আকৌ হিচাপে চৰকাৰৰ নিৰ্দেশ অনুযায়ী সভানেত্ৰীৰ পদটো দিয়া হ'ল। সেইটো বাৰু গ্ৰহণ কৰি ভালে লাগিছে, কাৰণ মই এইখন স্কুলত যিহেতু আগৰ পৰা আছিলোঁৱে। আগৰ ক'বলৈ গ'লে মাজতেহে মানে অলপ আমাৰ বেয়া হ'ল ক'ভিডৰ পিছৰ পৰা। তাৰ আগলৈকে কিন্তু আমাৰ ইয়াতে যথেষ্ট সংখ্যক ল'ৰা ছোৱালী আছিল। মই যেতিয়া আছিলোঁ তেতিয়াতো আমাৰ 3টা ছেকশ্যন আছিল, 8ত 3টা ছেকশ্যন, 9ত 2টা ছেকশ্যন, 10ত 58লৈকে ষ্টুডেণ্ট আছিল। এবাৰ আমাৰ ইয়াতে মানে 100% গৈছে এবাৰ। তেনেকুৱা ক্ষেত্ৰত মাজতে এবাৰ বেয়া হ'ল দুৰ্ভাগ্যক্ৰমে। ক'ভিডৰ পিছত যিহেতু আমাৰ স্কুলবিলাকত ক্লাছ নহ'ল, ল'ৰা ছোৱালীবিলাকৰ অহাটো বন্ধ হ'ল, সেইটো এটা গইনা লৈয়ে অলপ মানুহৰ এইখন স্কুলৰ প্ৰতি এটা অনীহা আহিছিল। কিন্তু এতিয়া এইবাৰৰ যিটো ৰিজাল্ট, সেই ৰিজাল্টটোৱে আকৌ আমাক মানে এই নতুন পানী বাই মাছে নাচি উঠাৰ নিচিনাকৈ আমাৰো মানে মনবিলাক ভাল লাগিছে। এতিয়া আমিও ভৱিষ্যতে আকৌ যাতে ভাল ফলাফল এটা আকৌ পাব পাৰোঁ। আৰু শিক্ষক শিক্ষয়িত্ৰীখিনি প্ৰায়খিনি অশেষ মানে কষ্ট স্বীকাৰ কৰিছে, কাৰণ ভাল বুলি ভাবা যিখিনি ল'ৰা ছোৱালী সেইখিনি যিহেতু টাউনলৈ গুচি যায়, একেবাৰে পঢ়িব নোৱাৰা, আখৰ চিনি নোপোৱা ল'ৰা ছোৱালীখিনি ইয়াতে আহে। সেইখিনিক তেওঁলোকে কষ্ট কৰি যিখিনি ঘৰত মাক দেউতাকে কৰিব লাগিছিল সেইখিনি কাম তেওঁলোকে কৰিছে। অংক শিকাব লগা ঠাইত তাৰমানে তেওঁলোকে 1 2 পঢ়াব লগা হৈছে, যুক্তাক্ষৰ ক'ব লগা ঠাইত তেওঁলোকে ক খ পঢ়াব লগা হৈছে। তেনেকুৱা কৰি হ'লেও এইবাৰ এটা ভাল ৰিজাল্ট কৰিছে, সেইটোৰ কাৰণে আমি নথৈ আনন্দিত। কথা আমি যেনেদৰে ছোৱালী এটা বিয়া দিব গ'লে ঘৰখন চাওঁ, মানুহে যেতিয়া এডমিশ্যন দিব আহিব নিশ্চয় ঘৰখন চাব, কি স্কুলখন চাব। স্কুলখনত যদি ফুটাই দেখা পায় তেওঁলোকে নিশ্চয় সন্দেহ কৰিব মোৰ ল'ৰা ছোৱালী বৰষুণৰ দিনত কেনেকৈ পঢ়াব। সেইটো এটা আচলতে আমাৰ মানে ল'ৰা ছোৱালী নোহোৱা মূল কাৰণ বুলি ভাবোঁ। কিন্তু আমাৰ টিচাৰখিনি কোনো গুণে তেওঁলোকে কম নহয়, তেওঁলোকে অশেষ কষ্ট কৰিছে আৰু কৰি থাকিবই। সেইটো তেওঁলোকৰ যিহেতু কৰ্তব্য। মই আশা ৰাখিছোঁ আগলৈকে আৰু ভাল ৰিজাল্ট হওক, আৰু ওচৰ পাজৰৰ মানুহখিনিয়েও মানে এইটোৰ পৰা এটা তেওঁলোকেও নিশ্চয় গম পাইছে যে আগন্তুক নিশ্চয় ভাল হ'ব, ল'ৰা ছোৱালীবিলাক আহিব। এইখিনি মই ক'লোঁ। মেচকাপুখুৰী হাইস্কুলৰ আমাৰ শিক্ষকবৃন্দলৈ
অশেষ ধন্যবাদ। যিহেতু মোৰ আৰ্থিক অৱস্থা খুবেই বেয়া, তাৰ বাবে তেওঁলোকে এই সৰুৰ পৰা সেই ল'ৰাজনক মই কোনোদিন টিউশ্যনত দিয়া নাই, আৰু সেই টিউশ্যন নিদিয়াকৈ মোৰ ল'ৰাজনক যে তেওঁলোকে ফাৰ্ষ্ট ডিভিজন অসমীয়াত লেটাৰসহ পাছ কৰাই দিব পাৰিছে, সেইবাবে তেওঁলোকৰ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।